পুৱানাই বিধানসভা সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ কাষত AISF আৰু AIKSৰ সজাতি দল। গোলাঘাট জিলাৰ অন্তৰ্গত খুমটাই সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত উপস্থিত হয় নিখিল ভাৰত ছাত্ৰ সংগঠন আৰু নিখিল ভাৰত কৃষক সভাৰ সজাতি দল। নিখিল ভাৰত ছাত্ৰ সংগঠনৰ মুখ্য আহ্বায়ক যদুৰ বৰাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰে। সজাতি দলটোক সংগ দিয়ে নিখিল ভাৰত ছাত্ৰ সংগঠনৰ জিলা সভাপতি অভিলাষ নেওগ আৰু নিখিল ভাৰত কৃষক সভাৰ জিলা সম্পাদক প্ৰহ্লাদ বৰাই। পানীৰ কাৰণে ডাঙৰ সমস্যা হৈ আছে। পানীৰ কাৰণে ডাঙৰ সমস্যা হৈ আছে আৰু কমচে কম কিবা এটা ব্যৱস্থা কৰি দিব লাগিছিলে খোৱা বোৱা। সেইটো কৰি দিয়া নাই। ইমান সময় হ'ল, ইমান সময়লৈকে কিবা এটা দিয়া ব্যৱস্থা কৰিব লাগিছিলে, একো দিয়া হোৱাই নাই। আজি দিনটো খোৱা বস্তু অহা নাই। আজি দিনটোত একো বানাক্ৰান্ত ৰাইজে বান শিবিৰসমূহত পৰ্যাপ্ত পৰিমাণে পাব লগা সুবিধা এতিয়ালৈকে পোৱা নাই বুলি অভিযোগ কৰে। নিখিল ভাৰত ছাত্ৰ সংগঠনৰ ৰাজ্য পৰিষদৰ মুখ্য আহ্বায়ক যদু বৰাই উক্ত বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায়। আজি আমি নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যন AISF আৰু নিখিল ভাৰত কৃষক সভাৰ আমি দুইটি সংগঠনৰ এটা সজাতি দলে আহি আমি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত যি মৰঙি যি ধনশিৰি নদীৰ বৃহত্ত প্ৰায় 20খন গাঁও এতিয়া বানৰ কবলত আছে। সেই গাঁওসমূহৰ আমি পৰিদৰ্শন কৰিবলৈ আহি এটা কথা দেখা পাইছোঁ যে যিটো গতিত ধনশিৰি নদীৰ বৰ্তমান পানী বৃদ্ধি হৈ আছে, প্ৰায় খুব দুখ লগা পৰিৱেশ এটা হৈছে। আৰু তাৰ সমান্তৰালভাৱে এতিয়া প্ৰায় বহুসংখ্যক লোক শিবিৰত থাকিবলগীয়া হৈছে। কিন্তু শিবিৰত থকাৰ সমান্তৰালভাৱে শিবিৰত যিখিনি পাবলগীয়া পৰ্যাপ্ত সা সুবিধা পৰা সম্পূৰ্ণ বঞ্চিত হোৱা নিচিনা আমি অনুমান পাইছোঁ। নুমলীগড়ৰ পৰা অতুল বৰাৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।